মোক বহুতে সুধি থাকে যে দাদা বিজনেছ কৰিলে ভাল নে জব কৰিলে ভাল হয়। চবৰে নিজৰ নিজৰ ইণ্টাৰেষ্টৰ ওপৰত কথা আছে। কিছুমানে জব ভাল পায় কাৰণ তাত টেনচন জিৰ' থাকে, কিন্তু জব কৰিলে এটাই প্ৰব্লেম, আপুনি দৰমহা নিজৰ ইচ্ছা মতে বঢ়াব নোৱাৰে। ধৰি লওক আজি যদি আপোনাৰ দৰমহা 40,000, 5 বছৰৰ পাছত যদি 60,000 দৰমহা হয়গৈ, তেতিয়াও আপুনি আজি 40,000 দৰমহা পাই যেনেকৈ চলি আছে তেনেকৈ চলি থাকিব লাগিব, কাৰণ সময়ৰ লগত পইচাৰ ভেলু কমি যায় আৰু বস্তুৰ দাম বাঢ়ি যায়। যদি আপুনি বিজনেছ কৰিম বুলি ভাবে তেনেহলে আপুনি বিজনেছত 100% টেনচন পাবই। সেই টেনচনটোৰ ভিতৰত ৰিস্ক, ষ্ট্ৰাগল, মানুহৰ কথা শুনা, ফেমিলিৰ পৰা ছাপোৰ্ট নোপোৱা, চব ফ্ৰীতে পাব। সেইকাৰণে বহুতে বিজনেছ কৰিব নিবিচাৰে, জব বিচাৰি ফুৰে, জবৰ পিছত দৌৰি ফুৰে, কাৰণ জব কৰিলে টেনচন নাথাকে। কিন্তু আপুনি যদি বিজনেছ লাইনত গুচি যায়, আপোনাৰ ফালৰ পৰা যদি 3 বছৰ ভালকৈ বিজনেছত জোৰ দিয়ে, তেনেহলে আপুনি ধনী বনিবই। বিজনেছ হৈছে মাইণ্ড গেম, কনচিষ্টেন্সি আৰু হাৰ্ডৱৰ্ক। এই তিনিটা বস্তু নহলে বিজনেছ কৰিব নোৱাৰে। যদি 3 বছৰ আপুনি এই তিনিটা বস্তু লগত লৈ বিজনেছ কৰে, তেনেহলে আপুনি ছাকচেছ পাবই। নাও ইটছ ইয়ৰ চইচ।